আমি বন্দাপাৰা আঞ্চলিক হায়াৰ ছেকেণ্ডেৰী এওঁলোক ক্লাছ 9ৰ ষ্টুডেণ্ট হয় আৰু মই এগ্ৰিকালচাৰ ট্ৰেইনাৰ হয়। আৰু এওঁলোকে আমি যে আৰম্ভ কৰিছোঁ এই কাল্টিভেশ্যনটো, এইটো অকল এটা প্ৰতিষ্ঠানেই নহয়, ইয়াতে ক্লাছ 9ৰ বহুতো কষ্ট, সিহঁতৰ আশা জড়িত হৈ আছে, সিহঁতৰ সপোন জড়িত হৈ আছে। আৰু সেইকাৰণে মই সিহঁতক কেৱল সপোন দেখুৱাইছোঁ আৰু সিহঁতে সেই সপোনৰ পিছত দৌৰিছে। আৰু এটা কাৰণে বেছি ভাল লাগিছে, সিহঁতে আত্মনিৰ্ভৰশীল হ'বলৈ যেনেদৰে শিকাইছোঁ, সিহঁতেও এই নৱম শ্ৰেণীৰ পৰাই নিজৰ ওপৰত নিজে থিয় দি যাতে থাকিব পাৰে, তেনেকৈ সিহঁতেও ফ'ল' কৰি গৈছে মোক। আৰু আমি এইখন আৰম্ভ কৰা 1 মাহমান হৈ গৈছে। আমি ট্ৰেইনিং লৈছিলোঁ, লগতে ময়ো তেওঁলোকক শিকাই আছোঁ। তো সিহঁতে নিজে এইখিনি কষ্ট কৰি পেলাই খেৰ প্ৰস্তুত কৰাৰ পৰা আদি কৰি মাছৰুমৰ ছিডবিলাক কালেক্ট কৰা, আৰু ইয়াতে আমি গোটেইখিনি প্ৰস্তুতি আৰম্ভ কৰি পিছত এইখন ফাৰ্মখন আমি আৰম্ভ কৰিলোঁ। আৰু আজি 25 দিন 30 দিনৰ পৰা ওলোৱা আৰম্ভ কৰিছে। এতিয়া আমি বিক্ৰীও কৰি আছোঁ। এতিয়া আজি প্ৰায় আমাৰ হাৰ্ভেষ্টিং হৈছে 12 কিলোৰ পৰা 15 কিলোমান। এইখিনি আজি আমি বিক্ৰী কৰিম, আৰু অনাগত দিনত তেওঁলোকে সেই বিক্ৰীৰ পৰা যিটো পইচা পাব, সেইটোৰ পৰা আৰু ডাঙৰ কিবা এটা চিন্তা কৰাৰ আশা কৰিছে সিহঁতে। আৰু আমি যিটো ইয়াতে ইনভেষ্ট কৰিছোঁ, সেইখিনি পইচা আমি আজি ক'বলৈ পাই মই সুখী যে সিহঁতে কিটচেন গাৰ্ডেন এখন সৰুকৈ আৰম্ভ কৰিছিল, আৰু সেই কিটচেন গাৰ্ডেনখনত বহুতো ছিজনেল চব্জি সিহঁতে বিক্ৰী কৰিছিলে, আৰু তাৰ পৰা যিটো পইচা পাইছিলে সেইটো সিহঁতে ৰাখি থৈছিলে, আৰু এতিয়া সিহঁতে ছিডত লগাইছে। তো সেইটো মই মানে সেইটো কাৰণে বেছি সুখী আজি। গোটেইখিনি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।